নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 2000 টকাৰ পৰিৱৰ্তে লাভ কৰিব 4000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে SOP। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 1250 টকাকৈ। আপুনি পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। লগতে লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ। আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়কৰ 10000 কোটি টকাৰ চেক বিতৰণ কৰিলে। আপুনি 10000 কোটি টকাৰ চেক পাইছে না নাই কমেন্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। 2000 টকাৰ পৰা 4000 টকালৈকে বৃদ্ধি কৰা হৈছে কৃষক সন্মান নিধিৰ ধনৰাশি। 6000 টকাৰ বিপৰীতে কৃষকসকলে লাভ কৰিব বছৰি 12000 টকা। PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। সেভ কৰি লওক অন 5526 অন অথবা অন 8800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ 21 নম্বৰ কিস্তি টকা লাভ কৰিব। কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। অতি শীঘ্ৰে চাওক তালিকাত আপোনাৰ নাম আছে না নাই। আপুনি কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম আছে না নাই যদি আপুনি নাজানে নিশ্চয় কমেন্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। লগতে কোনবোৰ কৃষকৰ নাম কৰ্তন কৰা হৈছে। যদি আপুনি কৈছে কাৰণে অতি শীঘ্ৰে কৈছে কৰক। নাম্বাৰ 2 যদি আপুনি ল্যান্ড সিডিং কৰা নাই অতি শীঘ্ৰে ল্যান্ড সিডিং কৰক। নাম্বাৰ 3 যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। এই তিনিটা কাম কৰাটো বাধ্যতামূলক। যদি আপুনি এই তিনিটা কাম কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপোনাৰ অৰুণোদয় কথা কৈছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5বিধ নথিপত্ৰ। এই 5বিধ নথিপত্ৰ হ'লে আপুনি অৰুণোদয় আঁচনি পুনৰ লাভ কৰিব। যিসকল ব্যক্তি আগতে অৰুণোদয় আঁচনি পাইছিলে এতিয়া নামটো কৰ্তন হৈছে সেই সকলো ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। আবেদন কৰিলে পুনৰ আপুনি লাভ কৰিব অৰুণোদয়। আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু পুঞ্জনৰ ফটো। কেৱল এয়াই নহয় অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব এই প্ৰপত্ৰ। হয় বন্ধুবান্ধৱীসকল আপুনি পঞ্চায়তৰ জৰিয়তে এতিয়া জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। গাঁও সভাত প্ৰপত্ৰ জমা দিয়ে লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। হয় বন্ধুবান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এতিয়া আপোনাৰ DC অফিচলৈ যাব নালাগে। আপুনি গাঁও সভা বা আপুনি পঞ্চায়তৰ জৰিয়তে দিব পাৰিব প্ৰপত্ৰখিনি জমা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই আপুনি যোগ্য তেনে ক্ষেত্ৰত এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব অৰুণোদয় আঁচনি। অতি শীঘ্ৰে পঞ্চায়তৰ সৈতে আপুনি যোগাযোগ কৰক। যদি আপুনি যোগ্য হয় নিশ্চয় আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। পুনৰ লাখ লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজি কৰক আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে প্ৰপত্ৰ। pdsasam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। কোনে কোনে কৰিব পাৰিব আবেদন। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে লাভ কৰিব আবেদন পত্ৰ। আবেদনৰ বাবে লাগিব মাত্ৰ 6বিধ নথিপত্ৰ। আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰচি জমা দিব লাগিব পৰ্টেলত। আৰু এইখিনি কৰিলে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেতে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। যদি আপোনাৰ বিশেষকৈ ৰেচন কাৰ্ড প্ৰয়োজন হৈছে যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি পঞ্চায়ত বা সুলভ মূল্যৰ দোকানত গৈ যোগাযোগ কৰক। তাৰ পৰা সবিশেষ জানিব পাৰিব তথ্য।
তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত উচ্ছেদ চলিবই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে মই মুখ্যমন্ত্ৰী থকলৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নহ'ব জুবিনকৈ ন্যায় দিম আৰু মিয়া অনুপ্ৰৱেশকাৰীক কষ্ট দিম উচ্ছেদক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হল নতুন নিয়ম আপোনাৰ আধাৰ কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে আপোনাৰ আধাৰ কাৰ্ডখন সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ আধাৰ কাৰ্ডখন বন্ধ হৈ যাব এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ কাৰ্ড আপডেট এতিয়াৰ পৰা আপুনি অনলাইনৰ জৰিয়তে আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব ৭৫ টকা ফিংগাৰপ্ৰিন্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব ১২৫ টকা ২০২৬ চনৰ ১৪ জুনলৈকে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট ৩১ ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে পূৰ্বে আপুনি বিপদত আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰা নাই নেকি ৩১ ডিচেম্বৰৰ ভিতৰতে আপুনি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব অন্যথা আপোনাৰ ভৰিব লাগিব জৰিমনা আধাৰ OTP ভেৰিফিকেশ্যন কৰি কৰিব পাৰিব KYC আপডেট এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ড আপডেট দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হল নতুন নিয়ম যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে এতিয়া আপুনি নতুন পদ্ধতিৰে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশত সুদখৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত বাধা আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডে প্ৰভাৱ পেলাব ভাৰতত আমেৰিকাই নিষিদ্ধ কৰিলে ৰাছিয়াৰ দুই তেল কোম্পানীক ভাৰতৰ সৈতে সহজ নহ'ব ৰাছিয়াৰ তেল ক্ৰয়ৰ প্ৰক্ৰিয়া ফলত দেশৰ বজাৰত বৃদ্ধি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে দেশত সুদখৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি ৭০,০০০ টকা পৰ্যন্ত লাভ কৰিব দৰমহা আবেদনৰ বাবে এতিয়া সাজু কৰক নথিপত্ৰ ২৬৭৩টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিলে বিজ্ঞাপন SSৰ অধীনত LP আৰু UPৰ শিক্ষকক দিয়া হ'ব নিযুক্তি ৮ নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ নৱেম্বৰ ২০২৫ dw.assam.gov.in কৰিব পাৰিব আবেদন ৮ নৱেম্বৰ পুৱা ১০ বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট ৩০ নৱেম্বৰ মাজনিশালৈকে মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক অফলাইনত আবেদন গ্ৰহণযোগ্য নহ'ব বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে ডাঙৰ মন্তব্য হয় বন্ধু-বান্ধৱীসকল নিবনুৱা যুৱক যুৱতীৰ বাবে ফল খবৰ আহি পৰিছে আপোনাৰ চাকৰিৰ প্ৰয়োজন হৈছে নেকি তেনে ক্ষেত্ৰত ৮ নৱেম্বৰৰ পৰা আপুনি কৰিব পাৰিব আবেদন আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে PTCৰ বাসিন্দাই পাব মাটিৰ পট্টা চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BTCৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা BTC সচিবালয়ত অনুষ্ঠিত হয় প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়াৰ কাম কাজ আৰম্ভ কৰিব ভূমি পট্টা দিয়াৰ বাবে নিয়োগ কৰা হ'ব ২৯ গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কানুনজ্ঞ কেৱল এয়াই নহয় ২০০ গৰাকী মণ্ডল প্ৰশিক্ষণ লোৱা নিবনুৱা যুৱক যুৱতীক লোৱা হ'ব এই কামৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় হাগ্ৰামা মহিলাৰীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে PTCৰ বাসিন্দাই পাব মাটিৰ পট্টা হয় বন্ধু-বান্ধৱীসকল PTC বাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ১ নৱেম্বৰত স্তব্ধ হ'ব উজনি অসম আৰু ১ নৱেম্বৰৰ পৰা এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই একেলগে ৪ জিলাত লক্ষাধিক লোকে
দোষকে সাব্যস্ত কৰিব প্ৰতিবাদ গোলাঘাট যোৰহাট মৰাণ ধেমাজিৰ ৰাজপথত কোবাব হাজাৰ হাজাৰ লোকে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিলে উজনিত প্ৰশ্ন কৰিব বিজেপিক জনজাতিকৰণক লৈ ডাঙৰ ঘোষণা কৰিছে শক্তিশালী চুতীয়া জনগোষ্ঠীয়ে ইপিনে 1 নৱেম্বৰৰ পৰা টাইপৰ ভয়ংকৰ প্ৰতিবাদ কৰিলে আৰু 3 নৱেম্বৰত গোলাঘাটত ভয়ংকৰভাৱে প্ৰতিবাদী সমদল গঠন কৰিছে কেৱল ইয়াই নহয় 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল চৰকাৰক হুংকাৰ প্ৰদান কৰিছে 1, 2 আৰু 3 নৱেম্বৰত অসমৰ 16 স্থানত 1 লাখ জনতাই নামি ৰাজপথত ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে জনজাতিকৰণ কৰিলেহে বিজেপিক ভোট দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই 1 নৱেম্বৰত জোৰ সমদল শিৱসাগৰ চৰাইদেউ আৰু ডিব্ৰুগড় আৰু গোলাঘাটত কৰা হৈছে আৰু 2 নৱেম্বৰত জোৰ সমদল কৰা হৈছে মাৰ্গেৰিটা তিনিচুকীয়া আৰু শদিয়া নাহৰকটীয়া নাজিৰা আৰু ধনশিৰিত কৰা হৈছে কেৱল ইয়াই নহয় 3 নৱেম্বৰত আৰু আজি জোৰ সমদল হ'ব মৰাণ ধেমাজি লখিমপুৰ বিশ্বনাথ কামৰূপ নগদ প্ৰতিবাদ টাই অসমৰ 1 নৱেম্বৰত স্তব্ধ হ'ব উজনি অসম হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যত ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সদৌ অসম ছাত্ৰ মজদুৰ সংঘই অসমৰ 200 বছৰীয়া ইতিহাসত হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী বুলি আখ্যা দিছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিবলৈ সাহস কৰিছে মুখ্যমন্ত্ৰী এই সাহসক লৈ চেলুট জনাইছে সদৌ অসম চাহ মজদুৰ সংঘই চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ পিছতে আদৰি চাহ মজদুৰ সংঘৰ চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটত চিন্তা চৰ্চা কৰিছে এটা পৰিয়ালক কিমান মাটি দিয়া হ'ব তাক লৈ হ'ব আলোচনা সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় 2,90,000 বিঘা ভূমি ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে হয় বন্ধু বান্ধৱীসকল অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিৰোধীৰ চৰকাৰ আহিলে ঘৰে ঘৰে চাকৰি পাব নিবনুৱাই বিৰোধীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিৰোধীৰ চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি 2 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ হ'ব বিদ্যুৎ বৃদ্ধ আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতি মাহতে লাভ কৰিব 1,500 টকাৰ পেঞ্চন প্ৰতিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ'ব 25 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা মাইক্ৰ' ফাইনেন্সৰ লোন ৰুঠিবলৈ আহিব কঠোৰ আইন অনুসূচিত জাতি জনজাতিৰ শিক্ষাৰ্থীয়ে পাব বিদেশ ভ্ৰমণৰ সুবিধা জীৱিকাসকলে লাভ কৰিব প্ৰতি মাহে 30,000 টকাৰ দৰমহা কেৱল ইয়াৰ নহয় এনডিএক প্ৰত্যাহ্বান জনাই বিহাৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে মিত্ৰজোঁটে হয় বন্ধু বান্ধৱীসকল মহাজোঁটৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভণি অনুষ্ঠান হয় বন্ধু বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আপুনি আবেদন কৰিছিল নেকি সিহঁতকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰে উদ্গনি আৰু আজি 4 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,500 টকাকৈ প্ৰদান কৰিলে আৰু এনেকুৱাকৈ এবছৰলৈকে প্ৰতি মাহতে 2,500 টকাকৈ প্ৰদান কৰিব আপোনাৰ একাউণ্টত 3 নৱেম্বৰ 2025 বিয়লি 4 বজাৰ লগে লগে চৰকাৰে একাউণ্টত প্ৰদান কৰিছে এই টকা আপুনি এই টকা লাভ কৰিলে নাই ইয়াতে চাওক 3 নৱেম্বৰ বিয়লি 4 বজাত এই টকা প্ৰদান কৰিছে আপোনাৰ একাউণ্টত যদি এই টকা আপুনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সদাংকো ফৰ ৱাচিং ফুল ভিডিঅ'